পৰিচালনা কৰিছোঁ মই লাকি দত্তই। পোনপ্ৰথমে সকলোকে দিনটোৰ কোমল সম্ভাষণ জনাইছোঁ আৰু আমাৰ উত্তৰণ কলা সাধনা মঞ্চলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এই মঞ্চখনৰ দ্বাৰা যুৱ প্ৰজন্মক এনেকুৱা এখন মঞ্চ প্ৰদান কৰোঁ য'ত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ প্ৰকাশ কৰাৰ লগতে অধিক বিকশিত কৰি তুলিব পাৰে। আমাৰ মঞ্চখনৰ উদ্দেশ্য হ'ল যুৱ প্ৰজন্মৰ শিল্পকৰ্মক সমাজৰ সৈতে পৰিচয় কৰাই দিয়া। আজি আমাৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় খণ্ড হৈছে বাদ্যকলা প্ৰদৰ্শন। অৱশ্যে আমি বাদ্যকলা প্ৰদৰ্শনৰ লগতে কিছু বিষয়ৰ ওপৰত আলোচনাও কৰিম আৰু মাজে মাজে কবিতা পাঠো উপভোগ কৰি যাম। আজি আমাৰ অনুষ্ঠানত অতিথি হিচাপে আছে টিয়ক অঞ্চলৰ এজন উদীয়মান শিল্পী তথা বহু প্ৰতিভাশালী যুৱক ধ্ৰুৱজিৎ শইকীয়া। ধ্ৰুৱ, আমি তোমাৰ পৰা তোমাৰ পৰিচয়ৰ বিষয়ে জানিব বিচাৰিছোঁ আৰু আমাৰ অনুষ্ঠানলৈ আহি তুমি কেনেকুৱা অনুভৱ কৰিছা তাক ক'লে আমাৰ ভাল লাগিব। ধন্যবাদ লাকি। পোনপ্ৰথমেই খবৰ 24x7 অসমৰ প্ৰতিজন কৰ্মকৰ্তালৈ ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এয়া মোৰ প্ৰথম অভিজ্ঞতা। নমস্কাৰ, মই ধ্ৰুৱজিৎ শইকীয়া, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ অসমীয়া বিভাগৰ মই বৰ্তমান ষষ্ঠ ষান্মাসিকত অধ্যয়ন কৰি আছোঁ। মোৰ ঘৰ টিয়কৰ প্ৰিয়াপাতা অঞ্চলত। আচলতে মোৰ মূল যি ঘৰ সেয়া শিৱসাগৰ জিলাৰ শ্ৰীপুৰীয়া অঞ্চলত আৰু এয়া মোৰ মামা ঘৰ। সৰুৰে পৰা ইয়াতে মানে থাকি লৈছোঁ ইয়াতে। ইয়াৰ পৰাই অব্যাহত আছে জীৱন যাত্ৰা। ধন্যবাদ ধ্ৰুৱ, তোমাৰ পৰিচয় জানি আমি ভাল পালোঁ আৰু তোমাৰ অনুভৱৰ বিষয়েও। আমি তোমাৰ বিষয়ে জানিবলৈ পাইছোঁ তুমি বহু প্ৰতিভাশালী যুৱক যাক আমি মাল্টি টেলেণ্টেড বুলি কওঁ। তুমি কবিতাও লিখা, তুমি ভাল গগনাও বজোৱা, লগতে তুমি ভাল সত্ৰীয়া নৃত্যও প্ৰদৰ্শন কৰা আৰু তুমি ভাল বিহুৱাও। গতিকে আমি তোমাৰ বিষয়ে অলপ জানিম আগলৈ। তাৰ আগতে আমাৰ বাদ্যকলা প্ৰদৰ্শন অনুষ্ঠান আছে যিহেতু তোমাক আমাৰ অনুষ্ঠান আগুৱাই নিবলৈ অনুৰোধ জনাইছোঁ। নিশ্চয়। আচলতে মাল্টি টেলেণ্টেড বুলি নহয়, সৰুৰ পৰাই মামা ঘৰখনে বা লগৰ যিখিনি সমনীয়া তেওঁলোকে এইখিনি সাহসেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। শিকাৰ আচলতে হেঁপাহ আছে, প্ৰতিটো কামেই শিকিবলৈ যত্ন কৰোঁ। প্ৰতিজন মানুহৰ পৰা কিবা নহয় কিবা এটা জীৱনটো শিকি যাব বিচাৰোঁ। সেই তাৰ কাৰণেই শিকি গৈ আছোঁ। কিমানখিনি সফল হৈছোঁ নাজানো, কৰি গৈ আছোঁ। পোনপ্ৰথমে এতিয়া গগনা বজাই ভাল পাওঁ। আচলতে এটা কথা কৈ ভাল লাগিব যে প্ৰথমেই গগনা ঘৰখনেই আৰম্ভ কৰাইছিলে মোৰ মাহী। তেওঁ 2015 চনত টিয়ক জাতীয় বিদ্যালয়ত যেতিয়া পঢ়ি আছিলোঁ, ওচৰতে কুটিৰ উদ্যোগ আছিলে এটা। তাৰ পৰাই প্ৰথমে এদিন গৈ আছিলোঁ বহাগ মাহত, যে গগনাডাল দেখি ভাল লাগিলে। তাইক ক'লে যে গগনাডাল কিনোচোন, কিনি দিয়া। তেতিয়াৰ পৰাই যি হাতত তুলি দিলে গগনাডাল, সেই তেতিয়াৰ পৰাই ভাল লাগে গগনা মাতটো বা কেনেকৈ বজায় সেইখিনি কৰি গৈ আছোঁ, বজাই শিকি আছোঁ। এতিয়া প্ৰথমেই গগনা বাদন কৰি দেখুৱাম। প্ৰথমে গগনা চিনাকি কৰি দিছোঁ। এয়া আমি জানো যে গগনা দুই প্ৰকাৰৰ, লাহৰী গগনা আৰু ৰামধন গগনা। যদিও এই ভাগকেইটাত কিছু মাজে মাজে বিতৰ্ক দেখা যায় যে ল'ৰাৰ যাত গগনা ৰামধন হয়, আকৃতিখিনি যে মহিলাই যি গগনা বজায় তাক লাহৰী গগনা বোলে। মুগা সূতা যি গগনাত লগাই থোৱা হয় তাক কোৱা হয় লাহৰী গগনা বুলি। কিন্তু কিছু সময়ত দেখা যায় যে সেই গগনা ভিতৰকে ৰামধন বুলিও কোৱা হয়। বিশিষ্ট বিহুৱা ওজা মহেন্দ্ৰ ওজা ছাৰে কিন্তু সেই যিডাল মুগা সূতা লগাই থোৱা হয় তাকহে ৰামধন গগনা বুলি কয়। কিন্তু আমি যিখিনি শিকি আহিছোঁ বা মোৰ গগনাৰ ক্ষেত্ৰত আগবঢ়াই নিয়া দিগন্ত শইকীয়া ছাৰ, বিনোদ দাদা, তেওঁ এই ৰামধন গগনা পাতকে যিপাত মই লৈ আছোঁ ইয়াকে ৰামধন গগনা শিকাই আহিছে। ইয়াত বজাবলৈ চেষ্টা কৰিম। প্ৰথমে দেখুৱাই লৈছোঁ যে এই মাজৰ অংশ এয়া জিভা বুলি কয় আৰু এই কাষ দুটা মেখেলা বুলি কয়। ইয়াত এই অংশটোত
মুঠটো লগাইলে মাত দিয়ে সেয়া ইয়াৰ বুল আছে কিকাও কিকাও ক কিকা কিকাও 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 টাক 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 আচলতে গগনাত এককভাৱে বজোৱা নহয় লগত ঢোল ঢোলৰ বা থাকে বুল গগনাৰ নামেৰে আৰম্ভ কৰা হয় আচলতে গগনা বজোৱা তাত মই আৰম্ভ কৰিছোঁ দিচাং নৈ পাৰৰে ও মইনা হালে জালে বিৰিণা গেলা ডাৱৰীয়া ও মইনা ওলায়ো চিৰিঙা বিহুতি পালেহি ও মইনা বজাই দিয়া গগনা গগনাৰে অমিয়া মাত আচলতে প্ৰধান বুল গগনাৰ এয়াই ইয়াকে আচলতে সঞ্চাৰিত কৰি পিনি বিভিন্ন আদব কায়দাৰে তাৰ সময়সীমাটো বঢ়াই গৈ থকা হয় যিহেতু এতিয়া গগনা বাদন প্ৰতিযোগিতাও বিভিন্ন সময়ত আহি আছে আগৰ পৰাই চলি অনুষ্ঠান কৰি আহিছে এই গগনা বাদনত যি আচলতে গগনা বাদনৰ যিখিনি বুল সেই বুলখিনি কিমান প্ৰকাৰে আমি সেই গগনাৰ সুৰ বা বুলখিনি কিমান বেলেগ বেলেগ ধৰণে আচলতে উপস্থাপন কৰিব পাৰোঁ গগনা প্ৰতিযোগিতাত সেয়াই তাৰ মূল বিষয় ধন্যবাদ ধ্ৰুৱ তুমি আমাৰ অসমীয়া জাতীয় জীৱনৰ এক অন্যতম অংশ বা প্ৰতিশাসন বিহুটিৰ ব্যৱহৃত গগনা ইমান ধুনীয়াকৈ বজালা ভাল লাগিলে অকল তুমি বজোৱাই নহয় এটি বিহুনামো গালা লগতে ইমান ধুনীয়াকৈ তুমি গগনাৰ বিষয়ে তথ্যসমূহ অৱগত কৰোৱালা আমাৰ দৰ্শকসমূহক তাৰ বাবে যথেষ্ট ভাল লাগিছে আৰু তোমাক পুনৰবাৰ ধন্যবাদ জনাইছো আমি শুনিছো তুমি কবিতা পাঠো কৰা নিজে কবিতা লিখাও গতিকে তুমি এটা কবিতা পাঠ কৰিও আমাক শুনাব পাৰিবানে নিশ্চয় আচলতে চৌপাশৰ পৰিৱেশটো অনুভৱ কৰি ভাল লাগে প্ৰকৃতিৰ ক্ষেত্ৰতে হওক বা নিজৰ ক্ষেত্ৰতে হওক সেয়া আচলতে শব্দৰ মাধ্যমেৰে প্ৰকাশ কৰি ভাল লাগে প্ৰথমে আচলতে কবিতাখিনি নিজে লিখি পিনি সাঁচি থওঁ লুকুৱাই লিখা নিচিনাৰে হয় সেয়াও আৰম্ভখিনি ক'বলৈ গ'লে অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ কথাই ক'ব লাগিব এইখিনি আগবাঢ়ি যাওঁতে বহুতখিনি সহায় কৰিছে মই এটা মোৰ নিজৰ কবিতা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ যি প্ৰবাহিনী মুখপত্ৰ তাত এই যোৱাটো বৰ্ষৰ যি কবিতা শিতান আছিলে তাত প্ৰকাশ হৈছিলে কবিতাটো পাঠ কৰিছোঁ মোৰ চহৰখনত এতিয়া ফাগুনৰ আগমন মোৰ চহৰখনত এতিয়া ফাগুনৰ আগমন সেউজীয়াই আৱৰি ৰখা বিৰিখবোৰ ক্ৰমান্বয়ে লঠঙা হোৱাৰ উপক্ৰম অব্যক্ত অনুভূতিৰ অভিব্যক্তিবোৰ বুকুৰ মাজতেই লীন যায় প্ৰকাশ কৰাটো কঠিন হেঁপাহখিনি সদায় অপৰিসীম কেৱল সেউজীয়াৰ মাজতহে জানো চেনেহৰ চিলা উৰিব পাৰে লঠঙা চৌদিশৰ শূন্য পৃথিৱীৰ শুষ্ক বুকুটো মৰমৰ কঠিয়াই গজালি মেলিব পাৰে ফাগুন শুকান ফাগুন খৰাং ফাগুন জীৱন যৌৱনৰ প্ৰাকস্থান তেজৰঙা শিমলু আৰু পলাশৰ আবিৰে ফাগুন নমাই আনে লাহে লাহে ধীৰে ধীৰে নিস্তেজ শৰীৰৰ ভিতৰতো ফাগুনে প্ৰাণ পাই উঠে নিস্তব্ধ নিজাৰ দুপৰতো ফাগুনে ৰিঙিয়াই মাতে আবেলিৰ ৰঙচুৱা কাষেও হাত বাউলি মাতে কৃষ্ণচূড়াৰ পৃথিৱীৰ সিপাৰত থকা সেন্দুৰীয়া পথৰ সন্ধান দিবলৈকে ফাগুনে হাঁহে ফাগুনে কান্দে ফাগুন উৰে নৰা ফুটা দুপৰৰ পথাৰত জহি যোৱা মৰমবানে নৰা চিগা বতৰৰ বলিয়া মেঘে ফাগুন নমাই আনে বসন্ত বুলীয়া প্ৰেমৰ ভিন্ন ধৰ্মী কাহিনী ৰচিবলৈ ধন্যবাদ ধ্ৰুৱ ইমান ধুনীয়াকৈ তুমি কবিতা পাঠ কৰিলা ভাল লাগিলে
এতিয়া আমি তোমাক কিছুমান কথা সুধিব বিচাৰো আচলতে কিছুমান বিষয় তোমাৰ লগত আলোচনা কৰিম তুমি কৈছা তুমি যিহেতু কবিতাও পাঠ কৰা তুমি গগনাও বজালা আৰু আমি জনা মতে তুমি এজন ভাল সত্ৰীয়া নৃত্য শিল্পী হয় তুমি নৃত্যকাৰ লগতে তুমি এজন ভাল বিহুৱাও তুমি ইমান তোমাৰ প্ৰতিভা আছে তুমি ইমান ধুনীয়াকৈ এইসমূহ প্ৰদৰ্শন কৰা এই যাত্ৰাত তুমি কেতিয়াবা প্ৰত্যাহ্বান পাইছানে আচলতে প্ৰত্যাহ্বান বুলি ক'লে বহুতেই আছে যিহেতু বৰ বেছি সচল অৱস্থাৰ মাজেৰেও এই মানে আগবাঢ়ি যাব পৰা অৱস্থাত নাছিলোঁ এতিয়াও হয়তো কোনোবাখিনিত ৰৈ যাওঁ আচলতে যেতিয়া প্ৰথমেই নৃত্য শিক্ষা আৰম্ভ কৰিছিলোঁ সৰুৰ পৰা নাচি বৰ ভাল লাগে এতিয়া নচা দেখোঁ মোৰ নাচিবলৈ মন যায় তাৰপিছতে এদিন ক'লোঁ যে মোৰ নাচিবলৈ বৰ মন গৈছে তাতে শিকাৰ আগ্ৰহটো প্ৰকাশ কৰিলোঁ সেই মৰ্মেই মোৰ মাহী বা মামাহঁতৰ ঘৰখনে আচলতে বহুত সহায় কৰি আহিছে ইমানখিনি বহুত কষ্ট কৰিছে সেইখিনি আচলতে প্ৰত্যাহ্বান কি ক'ম আচলতে যিখিনি আনুষ্ঠানিক শিক্ষা সেই আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিলোঁ যদিও সম্পূৰ্ণ নহ'ল সেইখিনি প্ৰত্যাহ্বান আছেই লগতে যিহেতু আৰ্থিকভাৱে মানে ইমান সবল নহয় আচলতে সেইখিনি কোনোবাখিনি ৰৈ যাওঁ কিবা এটা কৰাৰ মন থাকিলেও শিকাৰ হেঁপাহ থাকিলেও সেই কোনোবাখিনি ৰৈ যাওঁ কৰাৰ হেঁপাহ থাকে তাৰ মাজতে যিমানখিনি পাৰে আগবঢ়াই নিবলৈ চেষ্টা কৰে ময়ো যিমানখিনি পাৰোঁ যিমানখিনি শিকিছোঁ সেইখিনি শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ এই ক্ষেত্ৰত প্ৰথমে সত্ৰীয়া নৃত্যৰ কথাই কওঁ 2011 চনত আচলতে সত্ৰীয়া নৃত্যৰ যি শিক্ষা সেয়া আৰম্ভ কৰিছিলোঁ মনোজান কমলাবাৰী শাখা সত্ৰত মোৰ শ্ৰদ্ধা গুৰু দিলীপ বৰবান ছাৰৰ তত্ত্বাৱধানত কিন্তু তাৰ সেই সময়তে ঘৰখন আচলতে প্ৰতিকূল অৱস্থা বুলি ক'ব লাগিব সেইখিনি খুব বেছি ছমাহমানহে যাবলৈ পাৰিলোঁ তাৰপিছত আনুষ্ঠানিক শিক্ষা সিমানতে মোৰ সত্ৰীয়াৰ শেষ তাৰ মাজে মাজে ধৰি লওক কৰ্মশালাখিনি কৰি থকা হয় যিহেতু কৰ্মশালাত সেইখিনি শিকোৱা হয় তাৰপাছতেই যেতিয়া তিয়ক জাতীয় বিদ্যালয়ত পঢ়িবলৈ আহিলোঁ পঞ্চম শ্ৰেণীৰ পৰা তাৰপাছত শনিবাৰে ক্লাছৰ তাত এটা শনিবাৰে ক্লাছ হয় অবিতৃত শিক্ষাৰ তাত চিত্ৰকলা গীত তবলা নৃত্য সেইখিনি প্ৰথমে আৰম্ভ কৰিছিলোঁ চিত্ৰকলাৰে আচলতে আৰু সেয়া গ'ল তাৰপাছত তবলা শিক্ষা ল'লোঁ সেয়াও আধাখনীয়া নিচিনাই হ'লগৈ আচলতে নাচৰ প্ৰতি বেছি আগ্ৰহটো মোৰ তাৰপাছতে এইটো নৱম দশম শ্ৰেণীত ইলেক্টিভ ছাবজেক্ট থাকে এটা কথা কৈ ভাল লাগিব যে তিয়কত পোনপ্ৰথমবাৰৰ বাবে সেই ইলেক্টিভ ছাবজেক্ট সত্ৰীয়া নৃত্য পাঠ্যক্ৰম মহাবিদ্যালয় কৰ্তৃপক্ষৰ তত্ত্বাৱধানত সত্ৰীয়া নৃত্যৰ আমি 4জন ছাত্ৰ ছাত্ৰীয়ে আচলতে আৰম্ভ হৈছিলে কিছু কিছু কাৰণত এতিয়া সেইবাৰে প্ৰথম আৰু সেইবাৰে শেষ ইয়াৰ পৰাই জনাব বিচাৰোঁ যে ইলেক্টিভ যিটো সেই সত্ৰীয়া নৃত্যৰ পাঠ্যক্ৰম জাতীয় বিদ্যালয়েই হওক বা তিয়ক অঞ্চলৰ যি শিক্ষানুষ্ঠান সেয়াই আকৌ আৰু যেন আৰম্ভ কৰে ইয়াত তাৰপিছতে সেই যি 9 আৰু 10ত সত্ৰীয়া নৃত্যৰ সেই ইলেক্টিভ ছাবজেক্টটো ল'লোঁ তাৰ পৰাই আচলতে সেই যি নৃত্যৰ যাত্ৰাটো এখাপ আগবাঢ়িলে তাৰ যি আগবঢ়াই নিয়া যাত্ৰা সেই যাত্ৰাৰ মূল গুৰিধৰ্তা নীলমণি বৰা বৰবায়ন ছাৰ লগতে প্ৰবীণ চুতীয়া ছাৰ তেওঁলোকৰ তত্ত্বাৱধানত বহুতখিনি আচলতে শিকিব পাৰিলোঁ যিখিনি আচলতে খুব কম সময়ত যিমানখিনি আচলতে আয়ত্ব কৰিব লাগিছিলে সিমানখিনি কৰিব নোৱাৰিলোঁ সেই দুবছৰত তাৰপিছতেই সত্ৰীয়া নৃত্যৰ যি কৰ্মশালাখিনি হয় সেয়া কৰি গৈ আছোঁ লগতে দিগন্ত শইকীয়া ছাৰ তেওঁৰো তত্ত্বাৱধানত মাজে মাজে কিছু কথা শিকা হয় তাৰপিছতেই আৰু এগৰাকী গুৰুৰ কথা নিশ্চয় নাম ল'বই লাগিব যোৰহাটৰ চন্দ্ৰমা গুণগুণ শইকীয়া বাইদেউ তেওঁৰ ওচৰতো নৃত্য শিক্ষা মানে খুব কম সময়ৰ ভিতৰত কৰোঁ তাৰপিছতেই যি মহাবিদ্যালয়ৰ
যুৱ মহোৎসৱ থাকে। সেই যুৱ মহোৎসৱত আচলতে ভাগ লৈছোঁ। 3 বছৰ আচলতে যোৱা হৈছে, কিন্তু কিছু কিছু ক্ষেত্ৰত নিজৰ দুৰ্বলতা বা আনুষংগিক যিখিনি কিছু দুৰ্বলতাৰ কাৰণে হয়তো সফল হ'বগৈ নোৱাৰিলোঁ। কিন্তু এটা কথা ভাল লাগিব, যোৱা বৰ্ষত যি সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতা কৰিছিলোঁ যুৱ মহোৎসৱত, তাত বিচাৰকৰ যি মানে বিচাৰক আকৃষ্ট আচলতে কৰিব পাৰিলোঁ। সেয়া আচলতে তাৰ সমান আচলতে যদিও মানে পুৰস্কাৰ পাবলৈ বঞ্চিত হ'লোঁ, তাৰকৈ মানে মোক একো নালাগে। এইটো তেওঁৰ মুখে যিটো সেই শুদ্ধতাখিনি আচলতে মোৰ নিজৰ ফালৰ পৰা যিখিনি আচলতে দিবলৈ চেষ্টা কৰিছিলোঁ, সেইখিনি আচলতে তেওঁলোকে মনঃপুত হৈছে আৰু তেনেকৈ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ। তাৰপিছতে কওঁ বিহুৰ ক্ষেত্ৰখনত। বিহুৰ ক্ষেত্ৰতো আচলতে বিহু আচলতে স্বতঃস্ফূৰ্ত। আমি সকলোৱে জানো, অসমীয়া যিহেতু ল'ৰা হয়, বিহু গাঁৱৰ পৰা আৰম্ভ কৰিলোঁ। তাৰপিছতে মাজে মাজে 2-3টা দলত আচলতে বিহু নাচিছিলোঁ থিয় কৰি। নচাৰ পিছত আচলতে কিছু অসুবিধাৰ কাৰণে এয়া দলত নচাটো বাদেই দিয়া হ'ল। সেয়াই। ধন্যবাদ ধ্ৰুৱ, তোমাৰ অনুভৱৰ বিষয়ে জানি ভাল লাগিলে। তোমাৰ জীৱনত কিছুমান প্ৰত্যাহ্বান আছিল, সেই প্ৰত্যাহ্বানসমূহৰ ভিতৰত তুমি আৰ্থিক অৱস্থাৰ কথাও কৈছা, তোমাৰ এটা প্ৰত্যাহ্বান বুলি। তথাপিও তুমি আগবাঢ়ি গৈছা তোমাৰ আন্তৰিক শক্তি আৰু তোমাৰ ইচ্ছা শক্তিৰ বাবে, আৰু তোমাৰ জীৱনত যথেষ্টখিনি ভাল মানুহৰ তুমি সান্নিধ্য লাভ কৰিছা, যিসকলে তোমাক সমাজৰ আগলৈ উলিয়াই দিছে, ৰাইজৰ মাজলৈ আগুৱাই দিছে আৰু তোমাক উৎসাহ যোগাইছে। এনেকুৱা ব্যক্তি হয়তো সকলোৰে জীৱনত প্ৰয়োজন, তেওঁলোকক অলপ উৎসাহ দিবলৈ, অলপ আগুৱাই নিবলৈ। তুমি যিহেতু এজন বিহুৱা, সেইবাবে তোমাক আৰু এটা কথা সুধিম, আচলতে তোমাৰ পৰা জানিব বিচাৰিম, আমাৰ পৰম্পৰাগত বিহু আৰু মঞ্চ বিহুৰ মাজত তুমি কিছু পাৰ্থক্য দেখানি, আৰু তাৰ ওপৰত কিবা প্ৰভাৱ পৰিছে নেকি? নহবা পৰম্পৰাগত বিহু মঞ্চ বিহুৰ বাবে সলনি হোৱা তুমি অনুভৱ কৰা নেকি? হয়, নিশ্চয়কৈ। আচলতে বিহু স্বতঃস্ফূৰ্ত উপস্থাপন কৰি আহিছোঁ। সেই স্বতঃস্ফূৰ্ত আচলতে অসমীয়া সমাজখনৰ যি বিহুৰ ধাৰাটো আচলতে নিজে নিজে আহি থাকে। যে হয়তো বিহু আচলতে আৰম্ভ কৃষিজীৱি যিখন সমাজখন, সেই সমাজখন কৃষি কৰ্মৰ আৰম্ভ হোৱাৰ লগে লগেই বিহুৰ আৰম্ভ হয়। মঞ্চ বিহু বা পৰম্পৰাগত বিহু কি ক'বলৈ গ'লে আচলতে অকণমান অসুবিধাই হয়, যিহেতু আমি জানো যে প্ৰতিটো বিষয়ৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ থাকে। পৰম্পৰাগত আৰু মঞ্চ বিহু, ইয়াৰ বিষয়ে ক'বলৈ গ'লে এটাই, হয়তো আমি সকলো দেখি আহিছোঁ যে আচলতে পৰম্পৰাগত যিখিনি আচলতে স্বতঃস্ফূৰ্ত যিখিনি নাচ ভংগীমা বা সেই বিহু নামখিনিকে ধৰি লৈ সেইখিনি বৰ্তমান সময়ত আচলতে মঞ্চলৈ যেতিয়া ওলাই আহিছে, বা গছ তলৰ বিহুখন ডা ডাঙৰীয়াৰ চোতাললৈ যেতিয়া আহিলে, বা ৰংঘৰৰ বাকৰিৰ বিহুখন যেতিয়া পৰিবেশ্য কলালৈ উত্তৰণ হ'ল, সেই উত্তৰণখিনিত কিছু প্ৰভাৱ দেখা গৈছে। এইখিনি মানে ক'বলৈ কঠিন বুলিও ক'বলৈ নাযাওঁ, বা কিছু কিছু ক্ষেত্ৰত ক'লেও বিতৰ্কলৈ কিছুমান কথা গুচি যায়গৈ। হ'লেও সুধিছা যেতিয়া এটা কথা কওঁ যে সাংস্কৃতিক বিশ্বায়ন আৰু প্ৰতিযোগিতামুখী যিখন আমাৰ সমাজ, যি মনোভাৱ, প্ৰতিযোগী মনোভাৱৰ কাৰণেই সেই সলনিটো দেখা পোৱা গৈছে। যে আগতে বিহু যিখিনি নাচকে ধৰি বা গানকে তাঁতৰ শালত বা গছৰ তলত সেইখিনি স্বতঃস্ফূৰ্তভাৱে আৰম্ভ হৈ থাকে, বা সেইখিনি স্বতঃস্ফূৰ্তভাৱে ওলাই থাকে। কিন্তু তাকে এতিয়া বৰ্তমান সময়ত যিটো পৰিশীলিত হিচাপে, মাৰ্জিত হিচাপে সেইখিনি বিশ্বায়নৰ ক্ষেত্ৰত হয়তো শুদ্ধ ৰূপ এটা সকলোৱে বিচাৰে। আচলতে বিহু লোকনৃত্য যিহেতু ব্যাকৰণসন্মত বুলি ক'বলৈ নাযাওঁ, যে শাস্ত্ৰসন্মত যিখিনি ধাৰা, সেইখিনি লোকনৃত্য হয়তো দেখা পোৱা নাযায়, স্বতঃস্ফূৰ্তভাৱেই সেইখিনি হৈ থাকে। আচলতে সেইখিনি স্বতঃস্ফূৰ্ত যিখিনি নাচ আমাৰ অসমীয়া সমাজৰ বিহুখিনি, বা এতিয়া ব্যাকৰণসন্মত বা শৈলীগত যিখিনি ধাৰা আহিছে, সেইখিনিয়ে মই তেনেকৈ ভাবোঁ যে প্ৰতিযোগিতামুখী যিখন সমাজ, বা আমাৰ যিখিনি প্ৰতিযোগিতামুখী মনোভাৱ আৰু সাংস্কৃতিক বিশ্বায়নৰ ফলতেই আমি এই সা সলনিটো আচলতে তেনেকৈ দেখিবলৈ পাওঁ।
ধন্যবাদ ধ্ৰুৱ। তোমাৰ অনুভৱৰ বিষয়ে জানি ভাল লাগিলে। ইতিমধ্যে আমাৰ অনুষ্ঠানৰো সামৰণিৰ সময় আহি পৰিছে আৰু ইয়াতে আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ আৰু এজন অন্য শিল্পীৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে। ধন্যবাদ।